আজিৰ ভিডিঅ'ত আমি ক্লাস 10 চেপ্টাৰ 7 কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.3 4 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে এই চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰম অনুসৰি -4 -2 -3 -5 3 -2 আৰু 2 3 হয় এটা চতুৰ্ভুজ মানে আমাৰ কি যাৰ চাৰিটা বাহু থাকে এইটো আমি প্ৰথম চতুৰ্ভুজটা আমি আঁকি ললো এইটো দিছো আমি A B C D ৰে আমি নামকৰণ কৰিছো আৰু আমাৰ বিন্দু কেইটাক দিয়া আছে আমাৰ প্ৰথমটো আমাৰ A -4 -2 B টো দিয়া আছে -3 -5 C টো দিয়া আছে 3 -2 আৰু D টো আমি 2 3 ললো তাৰ পিছত আৰু কি আছে আমাৰ নতৰ এটা ত্ৰিভুজ চতুৰ্ভুজৰ কালি উলিয়াব লাগে কালি উলিয়াওতে আমি কি প্ৰথম আমি নতৰ কৰ্ণ কেটা আঁকিলো কৰ্ণ এডাল আমি দিলো এটা আমি কি বনাই ললো কৰ্ণ আকাৰ লগলে আমাৰ কি হৈছে এটা আমাৰ ত্ৰিভুজলৈ পৰিণত হৈছে কি ত্ৰিভুজ এটো A B C আৰু এটা ত্ৰিভুজ A B C এই দুটা যোগ কৰিলে আমাৰ চতুৰ্ভুজটোৰ কালি ওলাই আহিব এটা প্ৰথমে আমি কি লম সলিউশন ধৰো আমি ধৰি লৈছো A টো বিন্দুটো কি -4 -2 B টো লৈছো -3 -5 C টো লৈছো আমি 3 -2 আৰু D টো লৈছো আমি 2 3 এতিয়া আমি পাৰ্ট কে লম আমি এতিয়া প্ৰথম আমি লম ADC বা ACD ৰ কালি ত্ৰিভুজ ADC ৰ কালি উলিয়া ADC ৰ কালি উলিয়াওতে আমি এই ADC বিন্দু কেটা আমি ব্যৱহাৰ কৰিম এতিয়া আমাৰ কি আছিল আমাৰ ফৰ্মুলাটো ADC 1/2 x1 y2 y3 plus x2 y3 y1 plus x3 y1 minus আমাৰ y2 আছিল তাৰপিছত আমি ইয়াত মানখিনি বহাই দিম 1/2 x1 ৰ ভ্যালু আমি a টো প্ৰথমটো x1 ৰ ভ্যালু আমি -4 এন মাইনাসৰ বহালো আকৌ y2 টো আমাৰ d টো সেকেন্ডত আছে একাৰণে আমি d y2 ৰ ভ্যালু কিমান আছে আমাৰ 3 আকৌ y3 টো আমাৰ c ৰ ভ্যালু c টো আমি চাম কিমান আছে y3 ৰ ভ্যালু -2 মাইনাস হলে আমাৰ কি হবগে প্লাস তাৰ পিছত আকৌ x2 ৰ ভ্যালু x2 টো আমাৰ কাৰ হ'ব d টো আমাৰ সেকেন্ডত আছে কাৰণে আমি সেকেন্ডত লওঁ x2 আমাৰ কিমান 2 আকৌ y3 কিমান আছে আমাৰ -2 আকৌ y1 কিমান আছে আমাৰ -2 মাইনাস হলে আমাৰ প্লাস হয় আকৌ x3 আমাৰ x 3 নম্বৰ পজিশনত আমাৰ কি আছে c হলে আমাৰ কি আছে x3 3 আছে আকৌ y1 কিমান আছে আমাৰ y1 -2 মাইনাস আকৌ y2 কিমান আছে আমাৰ y2 ৰ ভ্যালুটো আমাৰ কোনটো হ'ব আমাৰ d টো আমাৰ সেকেন্ড পজিশনত আছে y2 ভ্যালু আমাৰ 3 আছে এটা কিমান হৈছে আমি ক্যালকুলেশন কৰি 1/2 -4 3 + 2 5 -2 + 2 0 হল আকৌ 3 -2 -3 কিমান হৈছে আমাৰ -5 এতিয়া আমাৰ 1/2 -4 * 5 কিমান হল -20 আকৌ প্লাস মাইনাস -3 5 জাৰ 15 এতিয়া আমাৰ কিমান হল 1/2 -20 -15 কিমান হল আমাৰ -35 এতিয়া আমি 2 ৰে 35 ক ডিভাইড কৰিলে আমাৰ কিমান হয় -17.5 আকৌ আমি কি জানো আমাৰ কালি ত্ৰিভুজৰ কালি আমাৰ কিতাও নেগেটিভত নেথাকে একাৰণে আমি কি এতিয়া এটো নেগেটিভটো আমাৰ পজিটিভ ভাবে লিখিব লাগিব এখানে তোমালোকক মই ধাৰণাত কি দিছিলো
কোঅৰ্ডিনেট জ্যামিতিৰ ধাৰণাত সদায় আমি ইয়াত কি মডুলাছ চিন ব্যৱহাৰ কৰিবলৈ কৈছিলো তেতিয়া মডুলাছ চিন ব্যৱহাৰ কৰিলে কি হয় ইয়াত মই যেনে মডুলাছ চিন ব্যৱহাৰ কৰিছো মডুলাছ চিন ব্যৱহাৰ কৰিছো এনেকে ব্যৱহাৰ কৰিলে কি হয় যেতিয়া মাইনাসটো আমাৰ মডুলাছৰ বাহিৰলৈ আহে তেতিয়া কি হয়গে আমাৰ প্লাস হয় তেনেকে আমি কৰিব পাৰো প্লাসৰটো কথাই নাই কিন্তু আমাৰ এইটো কথা মনত ৰাখিবা আমাৰ ত্ৰিভুজৰ কালি আমাৰ কেতিয়াও নেগেটিভ নাথাকে যদি তোমালকে মডুলাছ চিন নিদিয়া তেনেকে ডাইৰেক্ট আমি লিখি দিব পাৰো তেনেকে ত্ৰিভুজ ADC ৰ কালি কিমান আমাৰ 17.5 বৰ্গ একক তেনেকে আমি লিখিব পাৰো বা তোমালকে ACD আগৰ ললেও আমি ACD বাবে ললেও আমাৰ কি হয় পজিটিভ হয় আমাৰ ওলাই আহিব আজিৰ ভিডিঅ'ত আমি ক্লাস 10 ৰ চেপ্টাৰ 7 ৰ কোঅৰ্ডিনেট জ্যামিতি স্থানাঙ্ক জ্যামিতিৰ এক্সাৰসাইজ 7.3 6 নম্বৰ কোৱেশ্যনৰ পৰা আলোচনা কৰিম এটা 6 নম্বৰ কোৱেশ্যনটো আছে এই চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা দীৰ্ঘবিন্দুবিলাক ক্ৰমোন্নয়ৰে আমাক এইকিটা দিয়া আছে এটা চতুৰ্ভুজ মানে কি আছিল আমাৰ যাৰ 6টা বাহু থাকে এটা আমি যিকোনো এটা 6টা বাহু থকা এটা আঁকিলো এটুক আমি কি দিছো A B C D ৰ আমি নামকৰণ কৰিছো আৰু আমাৰ বিন্দুকেটা প্ৰথমটো আমি A লৈছো 4 -2 দ্বিতীয়টো -3 -5 লৈছো C আমাৰ 3 -2 আৰু D টো আমি কি লৈছো 2 3 লৈছো তাৰ পিছত আমাক ইয়াৰ কালি কেনেকৈ উলিয়াম আমি প্ৰথমে কি কৰিম ইয়াত আমি এটা কৰ্ণ এটা ডায়াগোনাল এটা আঁকিলো B তেতিয়া আমাৰ AB এটা ত্ৰিভুজ হ'ল আৰু BCD এটা আমাৰ ত্ৰিভুজ হ'ল তেতিয়া আমি এই ত্ৰিভুজ দুটাৰ বেলেগ বেলেগকে মানখিনি উলিয়াই আমি কি কৰিব পাৰো আমি যোগ কৰিলে আমাৰ এই চতুৰ্ভুজটোৰ কালি ওলাই আহিব এতিয়া সোৱা আমি ধৰিছো A টো আমি কি ললো -2 B টো -3 -5 C আমাৰ 3 -2 আকৌ D আমাৰ 2 3 এতিয়া আমি পাৰ্ট কে উলিয়াম আমি কাৰ প্ৰথমে উলিয়াম আমি ত্ৰিভুজ ABD কালি আমি ত্ৰিভুজ ABD কালি কি আছিল আমাৰ ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো আমাৰ এইটো আছিল x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 আছিলে এতিয়া আমি ইয়াৰ ভ্যালুখিনি পুট কৰো কাৰ ভ্যালু আমাৰ ABD ৰ পৰা আমি লম A x1 কিমান আছে আমাৰ -4 y2 -5 y3 D টো আমাৰ y3 হ'ব y3 ভ্যালু কিমান আমাৰ 3 আকৌ প্লাস x2 আমাৰ -3 আকৌ y3 আমাৰ কিমান আছিল 3 y1 কিমান আছে আমাৰ -2 মাইনাস হলে আমাৰ কি হয়গে প্লাস আকৌ x3 আমাৰ কিমান হয় x3 ভ্যালু হৈছে আমাৰ D x3 আমাৰ 2 আকৌ y1 ৰ ভ্যালু কি -2 আকৌ y2 ৰ ভ্যালু কিমান আছে আমাৰ -5 এটা মাইনাস হলে আমাৰ ইয়াৰ মাইনাস থকাৰ কাৰণে মাইনাসে ফালা 5 হ'ল এতিয়া আমি এটো ক্যালকুলেশন কৰিম কিমান হ'ব 1/2 -4 দিয়া -5 -3 কিমান হ'ল -8 আকৌ প্লাস মাইনাসে -3 3 + 2 আমাৰ 5 হ'ল আকৌ 2 -2 + 5 3 দে কিমান হ'ব আমাৰ 1/2 -4 -8 ইনটু কৰিলে কিমান হয় আমাৰ 32 আকৌ 5 3 জাৰ আমাৰ 15 plus 2 3 jar 6 আকৌ 1/2 32 plus 6 38 minus 15 আকৌ 1/2 38 minus 15 কিমান হল আমাৰ 23 আকৌ 2 ৰে 23 ক্যান্সেল কৰিলে আমাৰ কি যা কিমান পাবা আমাৰ 11.5
তেনেহ'লে আমাৰ এ বি ডিৰ কালি কিমান পালোঁ আমি 11.5 বৰ্গ একক ঠিক তেনেদৰে আমি কি হ'ল এতিয়া কালি উলিয়াম আমি বি চি ডিৰ কালি আকৌ ত্ৰিভুজ বি চি ডিৰ কালি আমাৰ ফৰ্মুলাটো আমি 1/2 আকৌ লিখি লওঁ x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 এতিয়া আমি বেলুখিনি আকৌ বহাম এতিয়া বি চি ডিত চাম আমি x1 কিমান হ'ব আমাৰ আকৌ আমি এইখিনি মান ইয়াত বহাই দিলোঁ বি চি ডিৰ বিন্দুকেইটাক লৈ এতিয়া কিমান পালোঁ আকৌ ক্যালকুলেশন কৰিম এটোটো গম পালে কেনেকৈ বহাইছো আমি এতিয়া -3 -2 -3 কিমান হ'ল আমাৰ -5 আকৌ +3 3 + 5 আমাৰ 8 হ'ল আকৌ +2 -5 + 2 -3 এটা কিমান হ'ল আমাৰ -3 -5 15 ইনটু কৰিলে আকৌ 3 8 জাৰ 24 প্লাস মাইনাস মাইনাস 2 3 জাৰ কিমান হ'ল আমাৰ 6 এতিয়া 15 plus 24 9 1 plus 2 39 আকৌ minus 6 কিমান হ'ব 39 minus 6 into 33 আকৌ 2 ৰে 33 ডিভাইড কৰিলে আমাৰ কিমান যাব 16.5 তেনেহলে আমি কি পালো ত্রিভুজ BCDৰ কালি 16.5 বর্গ একক এনেকৈ আমি ত্রিভুজ দুটাৰ কালি উলিয়ালো আৰু উলিয়াৰ পিছত আমি এই দুটা যোগ কৰিলে আমি চতুৰ্ভুজৰ কালি পাই যাম যে আমাৰ চতুৰ্ভুজৰ কালি আমাৰ ত্রিভুজটো কি আছিল আমাৰ ত্রিভুজ ABDৰ কালি প্লাস ত্রিভুজ BCDৰ কালি এতিয়া আমি ত্রিভুজ ABD কিমান পাইছিলো 11.5 আকৌ BCDৰ কালি কিমান পাইছিলো আমাৰ 16.5 এই দুটা প্লাস কৰিলে আমাৰ কি হ'ব আমাৰ 28 বর্গ একক এইটো হৈছে আমাৰ ফাইনাল এনসার আমি তেনেকৈ চতুৰ্ভুজৰ কালি উলিয়াব ক'লে আমি এনেদৰে উলিয়াব লাগে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো আছে তোমালোকে নৱম শ্ৰেণীত নৱম অধ্যায় উদাহৰণ 3ত পঢ়ি আইছা যে ত্ৰিভুজৰ মধ্যমা এডাল ত্ৰিভুজৰ দুটা ত্ৰিভুজত ভাগ কৰে আৰু যাৰ কালি সমান আমাৰ এটা ত্ৰিভুজৰ মধ্যমা দুটা ভাগত ভাগ কৰিলে ইহঁতৰ কালি সমান বুলি তোমালোকে অলৰেডি আমি ক্লাস 9ত পঢ়িছিলো এতিয়া আমি কি এই ত্রিভুজ ABCডক আমি এতিয়া স্থানাঙ্ক জ্যামিতিৰ অহাত কেনেকৈ আমি সমান বুলি দেখাব পাৰো তাকে আমাৰ কোৱেশ্চনটো সুধিছে এতিয়া আমি চাও প্ৰথমে আমি কি কৰো এটা ত্রিভুজ এটা লৈ লওঁ আমি আঁকি লওঁ এটো ABC দিও তারপর এটো আমি 4 - 6 লওঁ বি টো আমি 3 - 2 লওঁ সি টো আমাৰ 5 - 2 আৰু কি কৈছিলে মধ্যমা আমি ইয়াত এটা আঁকিলো মধ্যমা ডি এতিয়া মধ্যমা আঁকাৰ লগে লগে আমাৰ ইয়াত দুটা ত্রিভুজ গঠন হ'ল ABD আৰু ADC এটা ত্রিভুজ গঠন হ'ল এই ত্রিভুজ গঠন কৰাৰ আমাৰ মান দুটা একে হ'ব লাগে বুলি আমি দেখাব লাগে প্ৰথম আমি দেখাম ABD ত্রিভুজৰ কালি আৰু ACD ত্রিভুজৰ কালি এই দুটা যদি সমান হয় তেতিয়াহলে আমাৰ এইটো প্ৰমাণটো আমাৰ ত্রিভুজৰ মধ্যমা এডালে ত্রিভুজ দুটা ত্রিভুজত ভাগ কৰে যাৰ কালি সমান এটা আমি দেখাব পাৰো স্থানাঙ্ক জ্যামিতিৰ সহায়ত
এতিয়া কি দিয়া আছে আমাৰ দিয়া আছে a আমাৰ 4 - 6 b দিয়া আছে আমাৰ 3 - 2 c দিয়া আছে আমাৰ 5, 2 এতিয়া আমাৰ a b c তিনটা বিন্দুৰ মান জানো কিন্তু d ৰ মান নেজানো আকৌ d টো আমাৰ কাৰ মধ্যবিন্দু হিচাপে দেখা দিছে b c তেনেহলে আমি মধ্যবিন্দু হোৱাৰ লগে লগে আমি d ৰ মধ্যবিন্দু উলিয়াম আমি d আমাৰ কাৰ মধ্যবিন্দু d b c ৰ মধ্যবিন্দু তেনেহলে আমি বিভাজন সূত্ৰৰ মতে আমি এটা মধ্যবিন্দু কি আছিল আমাৰ d x1 + x2/t y1 + y2/2 আছিল আমাৰ ইয়াত আমি এটা বহাই দিম d x1 আমাৰ পচাম b c তেনে 3 + 5/2 আকৌ -2 + 2/2 তেতে কিমান হল d 3 + 5 আমাৰ 8/2 হল আকৌ -2 + 2 0/2 2 ৰে 8 কেনসেল যায় কিমান হবে আমাৰ 4 আকৌ 0/2 is 0 তেনে আমাৰ d ৰ কোঅৰ্ডিনেটটো আমাৰ d ৰ স্থানাংক কিমান পালো 4 0 এতিয়া আমি d ৰ ভ্যালু পালো তেতিয়া আমি এটা abd ত্ৰিভুজৰ কালি আৰু acd ত্ৰিভুজৰ কালি উলিয়াম এই দুটাৰ মান যদি কালি যদি একে হয় তেতিয়া আমাৰ এটো কাৰেক্ট আছে বুলি আমি লিখিব পাৰো এতিয়া চাও আমি এতিয়া আমি ত্ৰিভুজ abc ৰ abd ৰ কালি এতিয়া আমাৰ কি আছিলে 1/2 ফৰ্মুলাটো আমাৰ কি আছিলে x1 y2 - y3 + x2 y3 - y1 আকৌ x3 y1 - y2 এটা 1/2 আমি ab d ৰ এটা a ৰে আমাৰ কি দিয়া আছে বিন্দুটো আমাৰ ইয়াত লিখিলাম a আমাৰ কিমান আছে 4 - 6 b কিমান আছে আমাৰ 3 - 2 আকৌ d টো আমাৰ কিমান আছে কিমান পালো 4 0 এটো আছিল আমাৰ বিন্দু কেন্দ্ৰ এতিয়া আমি কি বহাম এতিয়া x1 ৰ ভ্যালু আমি 4 y2 ভ্যালু আমাৰ কিমান -2 আকৌ y3 ভ্যালু কিমান আমাৰ 0 আকৌ x ৰ ভ্যালু আমাৰ 3 y3 ৰ ভ্যালু আমাৰ 0 y1 ৰ ভ্যালু আমাৰ -6 হলে কি হ'ব ইয়াত +6 আকৌ x3 ভ্যালু আমাৰ কিমান আছে x3 ভ্যালু 4 আকৌ y1 ৰ ভ্যালু আমাৰ কিমান -6 আকৌ y2 ৰ ভ্যালু -2 হলে কি হ'বগে আমাৰ +2 এটা কিমান পালো আমি চাম এটো -2 -0 -2 -2 * 4 কিমান হল আমাৰ ইনটু কইলে -8 আকৌ 3 0 + 6 6 6 3 18 আকৌ -6 + 2 -4 -4 * 4 -16 হল আমাৰ এতিয়া 1/2 এতিয়া আমি কিমান পালো -8 - 16 বা -8 + 18 10 - 16 আকৌ 10 - 16 কি হয় আমাৰ -6 আকৌ 2 ৰে 6 কিমান 3 কিমান পালো আমি -3 ইয়াত এটা কথা মন কৰা আমাৰ ত্ৰিভুজৰ কালি কেটো আমাৰ নেগেটিভত নেথাকে এখানে তোমালোকক মই স্থানাঙ্ক জ্যামিতি যেটা ধাৰণা দিছিলো তেটা কি চিন ব্যৱহাৰ কৰিব কৈছিলো মডুলাস চিন তোমালোকে ব্যৱহাৰ নকৰাকে ডাইৰেক্ট আমি abd ৰ কালি বুলি 3 লিখিব পাৰো বা তোমালোকে মডুলাস ব্যৱহাৰ কৰি লিখিব পাৰা ইয়াত যেনিবা মই মডুলাস ব্যৱহাৰ কৰি দিছো আন পিছলৈ দৰকাৰ হ'ব তোমালোকৰ ইয়াত যদি আমি মডুলাস চিনটো দিও ইয়াত যদি দিও তেতিয়া কি হয় আমাৰ বা 1 ইয়াত বহাব লাগে এটো 1/2 টো বাহিৰতে থাকিব এই লাইনটো কাটি দিও মই কিমান হ'ব 1/2 10 - 16 কিমান হল -6 হল যে এই মাইনাস যেতিয়া মডুলাসৰ বাহিৰলৈ আহে তেতিয়া কি হয় আমাৰ
প্লাস হয় আহে যদি তোমালোকে মডুলাস চিন ব্যৱহাৰো নকৰা তেতিয়া কি লাষ্টত যেতিয়া এ বি ডিৰ কালি তোমালোকে মাইনাস চিন নিলিখাকে কি লিখিব পাৰা পজিটিভটো লিখিলে কাৰেক্ট হ'ব এটা 2 ৰে 6 কিমান 3 তেনে হলে আমি কি পালো ত্ৰিভুজ এ বি ডিৰ কালি কিমান পালো আমি 3 বৰ্গ একক 3 বৰ্গ একক এতিয়া আকৌ আমি উলিয়াম ত্ৰিভুজ এ সি ডিৰ কালি আমি আকৌ ফৰ্মুলাটো লিখিলো আকৌ আমি মানখিনি বহাই দিম 4 - 2 - 0 plus 5 0 plus 6 আকৌ plus 4 minus 6 plus তো মই মডুলাস চিনটো ব্যৱহাৰ কৰি আমি কৈ দেখাই দিছো এটা আকৌ 1/2 -2 - 0 -2 4 2 জাৰ কি হ'ব -2 -8 হ'ল 5 6 জাৰ আমাৰ 30 -6 plus 2 -4 -4 into 4 -16 হ'ল এতিয়া 1/2 -8 -16 24 plus 30 কিমান হ'ল আমাৰ 1/2 24 plus 30 -24 plus 30 6 এ হ'ল আমাৰ ইয়াৰ আমাৰ পজিটিভ ভাবে ওলালে যেতিয়া মডুলাসৰ বাহিৰলৈ আহিলে আমাৰ পজিটিভটো কি হয় পজিটিভে থাকে এটা 2 ৰে 6 কিমান গল 3 এতিয়া চোৱা আমাৰ ত্ৰিভুজ দুটাৰ আমাৰ কালিও কি হল সমান হৈছে এ বি ডিটো আমি 3 পাইছিলো আৰু এ সি ডিটো আমি 3 পাইছিলো তেনহলে আমি কি প্ৰমাণ কৰিলো এতেকে কি পালো আমি এ বি ডি কালি সমান ত্ৰিভুজ এ সি ডিৰ কালি এটা সমান পালো এতেকে কি হ'ব আমাৰ ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে যাৰ কালি সমান আমি এনেকে লিখি দিব লাগে আমাৰ এতিয়া স্থানাংক জ্যামিতি আমাৰ লেসনসমূহ কমপ্লিট হল আমি নেক্সট ভিডিওত আমি এটা নতুন লেসনৰ আলোচনা কৰিম